Welcome back to Sahin Creative Zone with Sahin Farhat. কিছুমান ফ্ৰেণ্ডে বিচাৰিছিলে মই এটা হোম টুৰ ভিডিঅ' বনাব লাগে। আজি ভাবিলোঁ মই এটা ৰুম টুৰ ভিডিঅ'কে আপোনালোকৰ কাৰণে লৈ আহোঁ। বহুত দিন মূৰত এই ৰুমটো মই ভালকৈ চাফা কৰিবলৈ ধৰিলোঁ। আজিৰ পৰা 2 বছৰ আগতে ৰুমটোত মই আছিলোঁ আৰু খুব ধুনীয়াকৈ ৰাখিছিলোঁ। বৰ ভাল লাগিছিলে, কিন্তু কিবা এটা ৰিজনত মই ৰুমটো এৰিলোঁ আৰু মায়ে কিটচেন কৰি পেলালে। কিন্তু আকৌ মায়ে ৰুমটো মোক দি দিলে আৰু আকৌ মই পুনৰকৈ ইয়াতে থাকিবলৈ আৰম্ভ কৰিলোঁ। কিছুদিন আগত মোৰ মামাই এই ফ্ৰিজটো মোক গিফ্ট কৰিলে। ভাবিলোঁ মেকআপখিনিকে ৰাখিম আৰু স্কিনটোও হাইড্ৰেট হৈ থাকিব। আপোনালোকে নিশ্চয় ভাবিছে যে ৰুমটো এনেকুৱা কিয় ৰাখিছোঁ, কিন্তু এনেকুৱা ৰখাৰ পিছত এটা কাৰণ আছে। কাৰণটো হ'ল যে যেতিয়া মই আগতে ৰুমটো ৰাখিছিলোঁ বহুত ধুনীয়া আছিলে আৰু বহুত বেলেগকৈ আছিলে, কিন্তু যেতিয়া কিটচেন কৰা গ'ল তেতিয়া টোটেলি আকৌ চেঞ্জ কৰি পেলোৱা গ'ল। যিহেতু কৈ আছোঁ, এবাৰ ৰুমটো চাই লওঁ আহক 2 বছৰ আগতে কেনেকুৱা আছিলে। আশা কৰিছোঁ আগতকৈও ধুনীয়াকৈ আৰু সজাম ৰুমটো। বাৰু এইখিনিলৈকে চাই আপোনালোকৰ কেনেকুৱা লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। কমেণ্টত জনাব নাপাহৰিব। দিনৰ পৰা কৰি কৰি লেতেৰা হ'লোঁ আৰু এতিয়া আহোঁ ফ্ৰেছ হয়। বিয়া এখনো আছিলে, বিয়াখনত হয়তো মই নগ'লোঁ, কিন্তু মোৰ মানুহজনে গ'ল। তাৰে কাৰণে ৰেডি পেডি কৰি কেনে দিলোঁ আৰু কেনেকুৱা লাগিছে কমেণ্টত জনাব নাপাহৰিব। গোটেইবোৰ কাম কৰি মেলি আজৰি হয় অকণমান নিজৰ কাৰণে, পৰিয়ালৰ কাৰণে আৰু জুবিন দাৰ ন্যায়ৰ কাৰণে প্ৰে কৰোঁ। ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট কৰিব নাপাহৰিব, লগতে শ্বেয়াৰ কৰি ল'ব আৰু যদি কোনোবা ফ'ল' কৰা নাই এতিয়ালৈকে তেনেহ'লে মোক ফ'ল' কৰি ল'ব।